আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 5 লিনিয়াৰ ইনইকুৱেলিটিজ অসমীকাৰ ৰৈখিক অসমীকাৰ এক্সাৰসাইজ 5.1 21 কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 21 কুৱেশ্যনটো হৈছে ৰবিয়ে প্ৰথম দুটা ইউনিট টেষ্টত 70 আৰু 75 গুণাংক পালে। গড়ে অন্তত 60 গুণাংক পাবলৈ হ'লে তেওঁ তৃতীয়টো টেষ্টত সৰ্বনিম্ন কিমান গুণাংক পাব লাগিব। কি কৈছে ৰবি obtained 70 and 75 mark in first two unit tests. Find the minimum mark that should get in the third test to give an average at least 60 marks. এই প্ৰশ্নটোত কি দিয়া আছে তোমালোকক এভাৰেজ ঘৰ মানে কি আছিল আমাৰ যেতিয়া আমাৰ কেইটা টেষ্ট আছে আমাৰ ইউনিট টেষ্ট তিনটা এটো 1 2 3 ইয়াৰ এভাৰেজ বুলি বা ঘৰ বুলি ক'লে আমি কেনেকৈ ওলাইছিলো 1 + 2 + 3 তিনটা অংকটো প্লাস কৰি কেইটা অংক আছে 3 ৰে ডিভাইড কৰা হয় বা চাৰিটা অংক থাকিলে চাৰিটা প্লাস কৰি 4 ৰে ডিভাইড কৰা হয় বা পাঁচটা অংক থাকিলে পাঁচটাটো প্লাস কৰি 5 ৰে ডিভাইড কৰাটোকে আমাৰ কি বুলি কয় এভাৰেজ বা ঘৰ বুলি কয়। তাৰ পিছত আছে আমাৰ সৰ্বনিম্ন এটলিষ্ট মানে কি এটলিষ্ট বা সৰ্বনিম্ন হৈছে আমাৰ গ্ৰেটাৰ দেন ইকুৱেল মানে যিটো মানতকে যি মান দিয়া আছে যেনিবা আমাৰ 60 আছে 60 মানতকে বেছি বা সমান হ'ব পাৰে এইটো হৈছে আমাৰ সৰ্বনিম্ন বা এটলিষ্ট বুলি কোৱাটো এটো জানিব লাগিব বা ম্যাক্সিমাম বুলি ক'লে সৰ্বোচ্চ বুলি ক'লে আমাৰ লেস দেন ইকুৱেল হয় কাৰণ আমাৰ সৰ্বনিম্ন আমাৰ এটা ইনইকুৱেলিটিৰ কি চিন আহিব এটো জানিব লাগিব সৰ্বনিম্ন মানে বা এটলিষ্ট বুলি ক'লে আমাৰ মানতকে অকমান মানতকে বেছি বা সমান হোৱাটোকে আমাৰ সৰ্বনিম্ন বা এটলিষ্ট বুলি কোৱা হয়। এতিয়া আমি এটো ক্লিয়াৰ হোৱাৰ পিছত আমি এতিয়া কি কৰিম কুৱেশ্যনটো সমাধান কৰিম। এটা কি কৈছে প্ৰথম টেষ্টটো দিয়া আছে আমাৰ কিমান প্ৰথম আৰু দ্বিতীয় 70 আৰু 75 এটা তৃতীয় টেষ্টটো ওলাব লাগে এটা ধৰো আমি তৃতীয় টেষ্টৰ গুণাংক কি ধৰিম আমি x আমি x ললো আৰু প্ৰথম আৰু দিয়া আছে প্ৰথম আৰু দ্বিতীয়ৰ টেষ্টৰ গুণাংক কিমান দিয়া আছে আমাৰ 70 আৰু 75 এটা প্ৰশ্ন মতে আমাৰ এতিয়া আমি কৈছে এভাৰেজ গড় কি কৈছিলে তিনটা আছে আমাৰ তিনটা মাৰ্ক আছে কি আছে 70 + 75 আৰু থাৰ্ডটো কি আছে x কেইটা সংখ্যা আছে আমাৰ মুঠতে তিনটা তেনেলে আমি কি কৰিম 3 ৰে ডিভাইড আৰু সৰ্বনিম্ন বুলি ক'লে আমাৰ কোনটো ইনইকুৱেলিটিজ আহিব আমাৰ গ্ৰেটাৰ দেন ইকুৱেল কিমান বুলি কৈছে আমাৰ 60 না বুজি পাইছে নে এটো তেনেকৈ আমাৰ কৰা হয় এটা আমি এটা সিম্পল ক্যালকুলেশন কৰিম 70 আৰু 75 কিমান হ'ব 145 + x আকৌ 3 টো এফালে আমাৰ ইনটু কৰিলে কি 3 6 জাৰ কিমান হ'ল আমাৰ মানে 3 * 60 আকৌ x ইকুৱেল কিমান হ'ব 360 180 আকৌ প্লাস এফালে নিলে কি হ'ব আমাৰ মাইনাস তেনেহলে আমাৰ কিমান পালো x গ্ৰেটাৰ দেন ইকুৱেল টু কিমান পালো আমি 35 মানে ৰবিয়ে থাৰ্ড টেষ্টত কিমান পালে 35 ৰ সমান বা তাতকে বেছি পালে আমাৰ ইহঁতৰ এভাৰেজটো আমাৰ 60 হ'ব কিলে হল এটা গড়ে এটাকে গড়ে অন্তত 60 গুণাংক পাবলৈ হলে তৃতীয় টেষ্টত ৰবিয়ে সৰ্বনিম্ন কিমান পাব লাগিব 35 গুণাংক পাব লাগিব। এতিয়া নেক্সট
আমাৰ কুৱেশ্যন নম্বৰ 22 চাওঁ কি কৈছে। এতিয়া আমাৰ 22 কুৱেশ্যনটো হৈছে এটা পাঠ্যক্ৰমত A গ্ৰেড পাবলৈ হ'লে 5টা পৰীক্ষাৰ প্ৰতিটো 100% গুণাংকৰ এজন বিদ্যাৰ্থীয়ে ঘৰে 90 গুণাংক বা তাতকৈ পাব লাগে। প্ৰথম 4টা পৰীক্ষাত সুনিতা গুণাংক হ'ল 87, 92, 94 আৰু 95। পাঠ্যক্ৰমটোত A গ্ৰেড পাবলৈ হ'লে পঞ্চম পৰীক্ষাত সৰ্বনিম্ন কিমান গুণাংক পাব লাগিব। একে কি কৈছে আমাৰ প্ৰথম কেইটা পৰীক্ষাত 4টা পৰীক্ষাৰ আমাৰ গুণাংক দিয়া আছে। 5টা পৰীক্ষাৰ গুণাংকটো উলিয়াব লাগে আৰু ইহঁতৰ সৰ্বনিম্ন কিমান গুণাংক পাব লাগে বুলি সুধিছে। এটা একেই কথা ধৰো পঞ্চম পৰীক্ষাৰ গুণাংক কি ললো আমি x, বাকি 4টাৰ আমাৰ দিয়া আছে। এটা প্ৰশ্ন মতে কি দিয়া আছে 4টা পৰীক্ষাৰ গুণাংক কিমান দিয়া আছে, এটা 87, এটা 92, এটা 94 আৰু এটা 95 দিয়া আছে। এটা প্ৰশ্ন মতে কি আছিল আমাৰ ইহঁতৰ ঘৰটো আমাৰ কিমান হ'ব। এটা কেইটা আছে আমাৰ 5টা 87 প্লাস 92 প্লাস 94 প্লাস 95 প্লাস পঞ্চমটো আমি x লৈছোঁ আৰু 5টা হ'লে আমি 5ৰে ডিভাইড কৰিব লাগে আৰু সৰ্বনিম্ন বুলি ক'লে আমি গ্ৰেটাৰ দেন ইকুৱেল কিমান গুণাংক কৈছে 90। এতিয়া আমাৰ 87, 92 প্লাস 94, 95 প্লাস কৰি কিমান পালো আমি 368 প্লাস x আকৌ 90 ইনটু 5। এটা কিমান হ'ব x ইকুৱেল x গ্ৰেটাৰ দেন ইকুৱেল 90 ইনটু 5 450 আকৌ প্লাস এইফালে দিলে -368 কিমান হ'ল আমাৰ 450 368 ইকুৱেল টু 82। এতিয়া আমাৰ কিমান গ্ৰেড A গ্ৰেড পাবলৈ হ'লে কিমান মাৰ্ক লাগিব আমাক 82ৰ গুণাংক হ'ব লাগিব। এতেকে পাঠ্যক্ৰমটোত A গ্ৰেড পাবলৈ হ'লে পঞ্চম পৰীক্ষাটো সৰ্বনিম্ন 82 গুণাংক পাব লাগিব। পাঠ্যক্ৰমটো A গ্ৰেড পাবলৈ হ'লে পঞ্চম পৰীক্ষাত কিমান পাব লাগিব সৰ্বনিম্ন 82 গুণাংক পাব লাগিব। এতিয়া নেক্সট 23 কুৱেশ্যনটো চাওঁ। এতিয়া আমাৰ 23 কুৱেশ্যনটো হৈছে অযুগ্ম ধনাত্মক অখণ্ড সংখ্যাৰ জোৰ প্ৰত্যেকে 10তকৈ সৰু আৰু ইহঁতৰ যোগফল 11তকৈ ডাঙৰ। এনেদৰে সকলোবোৰ জোৰ উলিয়া। এতিয়া আমাৰ অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা বুলি ক'লে আমাৰ কি থাকে অযুগ্ম আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো 1 আৰু ধনাত্মকটো কৈছে আমাৰ পজিটিভটো কৈছে। তাৰপিছত আহিব আমাৰ 3, তাৰপিছত 5, তাৰপিছত আমাৰ 7 আৰু তাৰপিছত 9। কাৰণ এইটো আমাৰ তাতকৈ যাব কাৰণ 10তকৈ সৰু বুলি আমাৰ চৰ্ত এটা দিয়া আছে। এনেও আমাৰ অযুগ্ম ধনাত্মক সংখ্যা কেইটাৰ 1 3 5 7 9 ইয়াৰ জোৰ কেইটা আমাৰ কি হ'ব পাৰে। এতিয়া চোৱা ধৰো দুটা অযুগ্ম ধনাত্মক সংখ্যা সৰু সংখ্যাটো আমি x ললো, আনটো কি লৈছো আমি x + 2। চোৱা ইয়াত x ৰ ভ্যালু যদি আমি 1 বহাও ইয়াত 1 + 2 কিমান 1,3 হ'ল। আকে নেক্সট 3 যদি বহাও কিমান হ'ব 3 বহালে 3,5 আকৌ তেনেকে 5 যদি বহাও কিমান হ'ব 7 বহালে 9। তেনেকে আমি জোৰ কেইটা উলিয়াব পাৰো। কেনেকে এটা উলিয়াম চোৱা ধৰো এটা অযুগ্ম সংখ্যা কি এটা অযুগ্ম ধনাত্মক সংখ্যাটো কি লৈছো আমি x আকৌ আনটো
ইয়াত এটা অযুগ্ম ধনাত্মক সংখ্যা x আনটো কি লৈছে আমি আনটো অযুগ্ম ধনাত্মক সংখ্যা কি x plus 2 লৈছে এটা প্ৰশ্ন মতে কি কৈছে আমাৰ অযুগ্ম ধনাত্মক সংখ্যাৰ জোড় এটাৰ প্ৰত্যেকটো 10তকৈ সৰু বুলি কৈছে আৰু ইহঁতৰ যোগফল কি কৈছে 11তকৈ ডাঙৰ এই দুটাৰ যোগফলটো কিমান বুলি কৈছে আমাৰ 11তকৈ ডাঙৰ এটা আমাক কি দি আছে x less than 10 দি আছে আনটো কি দি আছে চৰ্ত আমাৰ x plus 2 ডাঙৰ বুলি ক'লে ডাঙৰ চিনটো আহিব 11 ইয়াৰ পৰা আমি x ৰ মান উলিয়াম x plus x 2x 11 plus এইফালে গ'লে মাইনাছ আকৌ 9 আকৌ x 9/2 মানে আমাৰ কিমান হয় 4.5 এতিয়া আমাৰ চোৱা এটা আমি জোড় কেইটা কেনেকৈ উলিয়াম এইটো আমাৰ x ৰ মান কাৰ মাজত থাকিব এইটো আমি 1 দিলো 1 ইকুৱেশ্যন এইটো আমি যেনিবা 2 দিছো তেতিয়া 1 আৰু 2 ৰ পৰা কি পাওঁ আমি এইটো কেনেকৈ একেলগে লিখিলে আমি কেনেকৈ লিখো 10 আৰু 4.5 ৰ ওটো কোনটো আমাৰ 4.5 আমি সৰুৰ পৰা লিখিলে হ'ল 4.5 less than x less than 10 এটা জোড় কেইটা কাৰ মাজত থাকিব 4.5 আৰু 10 ৰ মাজত থাকিব মানে 4.5 তকৈ ডাঙৰ আৰু 10তকৈ সৰু এতিয়া 4.5 আৰু 10ত ডাঙৰ আৰু 10তকৈ সৰু আমাৰ অযুগ্ম অখণ্ড সংখ্যাটো কোনটো আমাৰ 4.5 ৰ পিছত আমাৰ অযুগ্মটো আহিব আমাৰ এইটো 5 আৰু 7 আমি এটা জোড় কেইটা লম 5 আৰু x ৰ মান কি লম 5 আৰু 7 এতেকে জোড় সংখ্যা কি হ'ব এইটো আমি যদি 5 বহাং কিমান হ'ব 5 plus 2 7 এটা জোড় পালো আৰু আকৌ যদি 7 লওঁ 7 হলে কি হ'বগে আমাৰ 9 আমি 9 টো ল'ব নোৱাৰো কাৰণ 9 লোৱাৰ লগে লগে আমাৰ 11 আহিব আমাৰ কিন্তু কাৰ মাজত আছে 10তকৈ সৰু বুলিহে কৈছে এইকাৰণে আমি 9 টো ল'ব নোৱাৰো এইটোৱে আমাৰ জোড় এইটো আমাৰ ফাইনাল এনসাৰ এতিয়া আকৌ 24 টো চোৱা আমাৰ 24 নম্বৰ প্ৰশ্নটো হৈছে কৰ্মিক যুগ্ম ধনাত্মক অখণ্ড সংখ্যাৰ জোড় এটাৰ প্ৰত্যেককে 5তকৈ ডাঙৰ আৰু ইহঁতৰ যোগফল 23তকৈ সৰু এনে ধৰণৰ সকলোবোৰ জোড় উলিয়াই এটা যুগ্ম ধনাত্মক অখণ্ড সংখ্যা কৈছে আমাৰ কনজুগেটিভ যুগ্ম কেইটা আমাৰ আটাইতকৈ সৰু যুগ্মটো আমাৰ কি আছিল 2 তাৰ পিছত আহিব 4 তাৰ পিছত 6 তেনেকে 8 গৈ থাকিব এটা আমাৰ কৰ্মিক যুগ্মটো আমি কি লম x এটা আমি x ললে এটা x plus 2 সাচনিয়া যদি 2 বহাও আমি তে 2 plus 2 4 পাম আকৌ যদি 4 বহালে আমি জোড়টো 4,6 পাম আকৌ 6 বহালে কিমান 8 তেনেকে 8 কমালে 8 বহালে 8,10 তেনেকে 10 বহালে 10,12 তেনেকে আমাৰ জোড় কেইটা লব পাৰো কিন্তু আমি ইয়াত শৰ্তখিনি দিয়া আছে এই মতে আমি জোড় কেইটা লম কিন্তু কৰ্মিক যুগ্ম বুলি কোৱাৰ লগে লগে 2 4 6 8 এ লব লাগে অযুগ্ম বুলি ক'লে আমাৰ 1 3 5 তেনেকে অযুগ্ম সংখ্যা লব লাগে এতিয়া আমাৰ সলিউশনটো চোৱা কি দিয়া আছে ধৰো কৰ্মিক যুগ্ম ধনাত্মক অখণ্ড সংখ্যাৰ সৰু সংখ্যাটো কি লৈছে আমি x আনটো সংখ্যা আমি কি লম x plus 2 এতিয়া আমাৰ প্ৰশ্ন মতে কি কৈছে 5তকৈ ডাঙৰ এটা কি 5তকৈ ডাঙৰ এটো x greater than 5 এটো 1 নম্বৰ ললো আনটো কি ইহঁতৰ যোগফল কোন কেটা ইহঁতৰ কেটা আমাৰ সৰুটো x আৰু আনটো কি আমাৰ x plus 2 যোগফল কৰিলো আৰু ইহঁতৰ যোগফল 23তকৈ সৰু বুলি ক'লে আমাৰ সৰু চিনটো আহিলে কিমান 23
3 আমি এটো x plus x 2x 23 minus 2 কিমান 21 আকৌ x এটা কিমান হল 21/2 21/2 আমাৰ কিমান হল 10.5 এটো আমি 2 লৈছো এটা 1 আৰু 2 ৰ পৰা কি পাম আমি ইয়াৰ এটা সৰু x greater than 5 আৰু x 10.5 ইয়াৰ 5 আৰু 10.5 ৰ হৰটো কোনটো আমাৰ 5 তেনে 5 ৰ পৰা লিখো তাৰ পিছত এটো চিন আহিব লেস দেন আকৌ 10.5 পালো এনেকে আমি দুটা সমীকৰণটো কম্পেয়াৰ কৰি লিখিব পাৰো ইয়াত এতিয়া আমি জোৰটো কি হ'ব 5 তকৈ ডাঙৰ ল'ব লাগিব 5 তকৈ ডাঙৰ আৰু 10.5 তকৈ সৰু যুগ্ম সংখ্যা কোন কেইটা আহিলে 5 তকৈ ডাঙৰ আমাৰ 6 আৰু 8 আহিলে 6 আৰু 8 তেটা কি হ'ব আমাৰ জোৰ কেইটা এতিকে আমাৰ জোৰ কেইটা কি হ'ব 5 তকৈ ডাঙৰ আমাৰ 6 বহালে কিমান হ'ব 8 হ'ব আকৌ 8 বহালে কিমান হ'ব আমাৰ 10 আমি এটা 10 টো ল'ব পাও 10 বহালে আমাৰ 12 কিয়নো আমাৰ গতৰ যোগফলটো 23 কে সৰু তেনেলে আমাৰ 10.5 টো আমি বা 23 টো আমি 24 বুলিও আমি লিখি ক্যালকুলেশন কৰিলে আমাৰ 11 হলেতেন তেতিয়া আমি এটো 10 ও বহাব পাৰো এটো হৈছে আমাৰ এনসার या 23 কে সৰু তো আমি 24 কে সৰু বুলি লিখিব পাৰো এইখানে আমাৰ 10.5 তো আমি 11 লিখি তেতিয়া আমাৰ কি হ'ব কাৰণ ইয়াত 10.5 আছে 10.5 মানে আমাৰ 10.5 তকৈ সৰু বুলি কৈছে 10.5 তকৈ সৰুটো আমি 10 টো ল'ব পাৰো তেতিয়া 10 লোৱাৰ লগে লগে বাৰবাৰ ইমানখিনি আমি 23 24 এটো লোৱাতকে আমি ইয়াত তোমালকে নিজে চোৱা এটো কি বুজাইছে 5 তকৈ ডাঙৰ আৰু 10.5 তকৈ সৰু আমাৰ এই 10.5 তকৈ সৰু 10 টো পৰি যায় 10 টো আমাৰ কি হয় যুগ্ম তেনেহলে আমাৰ যুগ্ম সংখ্যা কোন কেইটা পৰিলে আমাৰ 6 8 আৰু 10 এতিয়া আমাৰ ক্ৰমিকটো কি আছিল আমাৰ x, কোনটো আছিল আমাৰ x, x + 2 এটো আছিল ইয়াত x ৰ ঠাইত যদি আমি 8 বহাম তেনেহলে x + 2 10 হ'ব আৰু 6 বহালে কিমান হ'ব 8 হ'ব আৰু 10 বহালে আমাৰ কিমান হয় 12 আমি এনেদৰে উলিয়াব পাৰো এই ৰূপৰে চলিব এটো চৰ্তটো এটো কি কৈছে 5 তকৈ ডাঙৰ আৰু 10.5 তকৈ সৰু তাৰ যুগ্ম সংখ্যা কেইটা কোন কেইটা পৰিলে আমাৰ 6 8 আৰু 10 এটো আমাৰ ফাইনাল ৰিজাল্ট ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅত আলোচনা কৰিম